মহানগৰীত পথ সুৰক্ষা সজাগতাৰ বিশেষ অনুষ্ঠান তৎপৰ হৈছে জিলা পৰিবহণ বিভাগ। 31 ডিচেম্বৰ তথা নৱবৰ্ষ দুৰ্ঘটনামুক্ত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ এই বিশেষ পদক্ষেপ। ৰাজপথৰ সমান্তৰালকৈ মহানগৰীৰ পাৰ্শ্বৱৰ্তী কেতবোৰ বনভোজস্থলীত পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত উপস্থিত হ'ল পৰিবহণ বিভাগৰ বৃহৎ দল। নাৰেংগী, পানীখাইটিৰ ৰাজপথ, পানীখাইটিৰ বনভোজস্থলী, চন্দ্ৰপুৰৰ বনভোজস্থলীসমূহত পৰিবহণ বিভাগৰ দলটোৱে চলাই অভিযানৰ লগতে সজাগতামূলক অনুষ্ঠান। আগন্তুক বৰদিন 31 ডিচেম্বৰ আৰু নতুন বছৰটোত পথ দুৰ্ঘটনা মুক্ত কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগ। নৱবৰ্ষৰ লগতে উৎসৱৰ বতৰত যাতে পৰিবহণ নীতি নিয়ম উলংঘা কৰি তথা সুৰাসক্ত হৈ গাড়ী চালনা কৰি যাতে দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে, লগতে বনভোজস্থলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। আমি আপ্ৰাণ চেষ্টা কৰিছোঁ, ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় আপ্ৰাণ প্ৰচেষ্টা আগবঢ়াইছে। পৰিবহণ মন্ত্ৰী মহোদয় গোটেই অসম জুৰি বাইক ৰাইডিঙেৰে 4000 কিলোমিটাৰ পথ অতিক্ৰম কৰি তেখেতে পথ সুৰক্ষা জনজাগৰণ আৰম্ভ কৰিছে। সকলোলৈকে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ, সহযোগিতা আগবঢ়াইছে। আৰু আজি এই উৎসৱৰ বতৰ, এই উইণ্টাৰ ছিজন, শীতৰ বতৰ, দুদিন পিছত বৰদিন, দুদিন পিছত 31 ডিচেম্বৰ, 1 জানুৱাৰী আৰু কেইদিনমান পিছত ভোগালী বিহু, আমাৰ অসমৰ জাতীয় উৎসৱ ভোগালী বিহু। গতিকে এই সময়ছোৱাত কাৰো ঘৰত দুখৰ বতৰা যাব নালাগে, কোনো লোক দুৰ্ঘটনাত পতিত হৈ অবাবতে মৃত্যুবৰণ কৰিব নালাগে। উৎসৱ উদযাপন কৰাত কোনো বাধা নাই। আমি এই পিকনিকস্থলীলৈকে আহিছোঁ। পিকনিক স্পটত আমি এই পিকনিক অৰ্গেনাইজাৰ পিকনিক মানে এই স্পটৰ অৰ্গেনাইজাৰ সকলোকে আমি সকীয়াই দিছোঁ আৰু তেওঁলোকক আমি পৰিবহণ বিভাগৰ তৰফৰ পৰা একোখনকৈ ৰিটাৰ্ণ দিছোঁ যাতে উভতনি যাত্ৰাত কোনো এজন চালকে মদ্যপান কৰি গুচি যোৱা নাই। আৰু আমি পিকনিক কৰিব অহা লোকসকলে আমি কাটৰ আহ্বান জনাইছোঁ। আমি ৰাস্তাত ব্ৰেথ এনালাইজাৰে ব্ৰেথ টেষ্ট কৰিছোঁ যাতে এলকহল আছে নেকি, 2-1 পোৱা গৈছে। এইটো দুখৰ খবৰ, আচলতে এনেকুৱা হ'ব নালাগিছিল। আৰু আমি যোৱা টাইমটোতো ইয়াৰ পৰা উভতনি যাত্ৰাটো আমি ৰাস্তাত চেক কৰিম। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ মিছন আছে, ৰাইজ সচেতন হ'ব লাগে। আমি সকলো সচেতন হ'লে আমি এতিয়া দুৰ্ঘটনামুক্ত পৰিৱেশ গঢ় দিয়াত সহায় হ'ব। বিশেষভাৱে প্ৰডাক্টিভ বেছখিনিয়ে এনেকুৱা কৰা দেখা যায়, হেলমেট নিপিন্ধাকে মদ্যপান কৰি বাহন চলোৱা দেখা যায়। এইটো কৰিব নালাগে, এনেকুৱা কৰিলে আইনমতে দণ্ডনীয়। আজি পিকনিক স্পটত আহিছোঁ, পিকনিক স্পটত এৱাৰনেছ দিছোঁ। সকলোবোৰ পিকনিক স্পটত চন্দ্ৰপুৰ, সোণাপুৰ, দীপৰ বিল, কামৰূপ মেট্ৰ' সকলোবোৰ পিকনিক স্পটত পৰিবহণ বিভাগৰ তৰফৰ পৰা এৱাৰনেছ দি থকা হৈছে। ৰাস্তাত দিনৰ দুপৰতে আমি এৱাৰনেছ ব্ৰেথ এনালাইজাৰ পিকনিকত অহা গাড়ীবোৰত চেক কৰিছোঁ যাতে আমি সুফল পাওঁ, কোনো দুৰ্ঘটনা নহয়। আৰু এজ চেলেঞ্জ যাতে কোনো লোক দুৰ্ঘটনাত হতাহত নহয়, মৃত্যুবৰণ নহয়। গতিকে আপোনালোকে যি পাব্লিচিটিৰে ৰাইজৰ মাজত বহুল প্ৰচাৰিত কৰিছে তাৰ বাবে আপোনালোকলৈ ধন্যবাদ। আৰু এই দায়িত্বই মহান দায়িত্ব। আপোনালোকে যি মহান দায়িত্ব পালন কৰিছে তাৰ বিনিময়ত বহু লোকৰ জীৱন ৰৈ গৈছে। গতিকে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আৰু এইটো কণ্টিনিউ হ'ব লাগে আৰু আমাৰ প্ৰচেছ কণ্টিনিউ। গতিকে বছৰজোৰা অভিযান ডিচেম্বৰ মাহত আমি বিশেষভাৱে আৰম্ভ কৰি, কিয় ডিচেম্বৰ মাহত কুঁৱলীৰ আচ্ছাদন থাকে, ডিচেম্বৰ মাহত শীতৰ বতৰ। ব্যুৰো ৰিপৰ্ট, B24 অসম নৰ্থ ইষ্ট।